আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 6.1 ৰ কুৱেশ্যন নং 5, 6, 7, 8, 9 আৰু 10 ৰ অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক আগৰ ক্লাছখিনি কৰাইছিলো। আগৰ ক্লাছখিনি যদি তোমালোকে এটেন্ড কৰা নাই, আগৰ ক্লাছখিনি তোমালোকে প্লেলিষ্টত পাই যাবা। তো ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 6.1 ৰ কুৱেশ্যন নং 4 লৈকে কৰাইছিলো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 5 ৰ পৰা যিমানখিনি আছে গোটেইখিনি কৰাম। সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। সো 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে চোৱা। আৰু আগৰ ক্লাছখিনি যদি তোমালোকে এটেন্ড কৰা নাই, আজিৰ ভিডিঅ' ডেসক্ৰিপচন চেক কৰিবা বা ক্লাছ 9 বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে ক্লাছ 9 মেথছ নামৰ এটা প্লেলিষ্টত তোমালোকে আটাইখিনি ভিডিঅ' পাই যাবা। ওকে, তো আমাক এইটো 5 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, যে চিত্ৰ 6.17ত পি অ' কিউ এডাল ৰেখা, এই পি অ' কিউ এডাল কি কৈছে, ৰেখা বুলি কৈছে। আৰু আমাক কৈছে অ' আৰ ৰশ্মি, এই অ' আৰ ৰশ্মিটো পি কিউৰ ওপৰত কি হৈ আছে, লম্ব অৰ্থাৎ 90 ডিগ্ৰী কোণ কৰি আছে। এতিয়া আমাক কৈছে অ' পি আৰু অ' আৰ ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হ'ল অ' এছ। এটা চোৱা, অ' পি আৰু অ' আৰৰ মাজত থকা আন এডাল ৰশ্মি কি, অ' এছ। তো আমি প্ৰমাণ কৰিব লাগে যে এংগল আৰ অ' এছ ইকুৱেল টু হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' কিউ অ' এছ মাইনাছ এংগল পি অ' এছ বুলি আমি প্ৰমাণ কৰিব লাগে। তো চোৱা, যিখিনি আমাক দি আছে আমি সেইখিনি ফাৰ্ষ্ট লিখো, তাৰপিছত তোমালোকে ষ্টেপ বাই ষ্টেপ চাই যোৱা। একেবাৰে ইজি মেথডত মই তোমালোকক সলভ কৰি দেখুৱাম। তাৰপিছত পি এইটো কিউ, তাৰপিছত ইফালে এইটো লম্ব অৰ্থাৎ এইটো আৰ, ইফালে কিমান ডিগ্ৰী কৰি আছে, 90 ডিগ্ৰী, আৰু ইফালে কি এটা অ এছ, এটা কি ৰেখা। তেতিয়া চোৱা, আমাক যিখিনি দিয়া আছে যে পি অ' কিউ এডাল ৰেখা আমাক দিয়া আছে, যে পি অ' কিউ ৰেখাত অ' আৰ ৰশ্মি, যে পি অ' আৰ ৰেখাৰ অ' আৰ ৰশ্মি পি কিউ ৰেখাৰ, যে পি কিউ ৰেখাৰ কি, পি কিউ ৰেখাৰ ওপৰত লম্ব, ৰেখাৰ ওপৰত লম্ব। ওকে, যে পি কিউৰ ওপৰত এই অ' আৰ ৰশ্মিটো কি, লম্ব। ঠিক আছে। সো তাৰপিছত যে অ' পি আৰু চোৱা, যে অ' পি আৰু অ' আৰ ৰশ্মিয়ে অ' আৰ ৰশ্মিৰ মাজত, চোৱা, যে অ' পি আৰু অ' আৰ ৰশ্মিৰ মাজত অ' এছ আন এডাল ৰশ্মি, অ' এছ কি, আন এডাল ৰশ্মি। তো প্ৰমাণ কৰিব লাগে যে, আমাক কি প্ৰমাণ কৰিব দিছে, যে এংগল আৰ অ' এছ ইকুৱেল টু হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ, এইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে। তো আমি কি কৰিম, প্ৰমাণ কৰিম, যে প্ৰমাণ। এতিয়া চোৱা, আমি যদি এংগল আৰ অ', ভালকে চাবা, আমি যদি কি কৰো, এংগল আৰ অ' এছ ইকুৱেল টু কি হ'ব কোৱাচোন। এই আৰ অ' এছটো আমি কেনেকে পাম, যে কিউ অ' এছৰ পৰা যদি আমি কিউ অ' আৰ টো মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আৰ অ' এছ পাম নে নাই। ভালকে চোৱা, আকৌ আমি এই অংশটো কেনেকে পাম, যে এই ডাঙৰ অংশটোৰ পৰা এই অংশখিনি মাইনাছ কৰি দিলে আমি এই অংশখিনি পাই যাম নে নাই, পাই যাম। চ' আমি এইখিনিৰ পৰা ষ্টাৰ্ট কৰিম, যে এংগল আৰ অ' এছ ইকুৱেল টু কি হ'ব, এংগল কিউ অ' এছৰ পৰা আমি কি মাইনাছ কৰি আছো, এইখিনি অংশৰ পৰা কিউ অ' আৰ টো আমি মাইনাছ কৰি আছো। ওকে, যে মাইনাছ কিউ অ' আৰ আমি মাইনাছ কৰি দিছো। ওকে, এতিয়া চোৱা, যে এংগল আৰ অ' এছ ইকুৱেল টু এংগল কিউ অ' এছ। এতিয়া চোৱা, যে এংগল কিউ অ' এছ আছে ইকুৱেল টু এংগল কিউ অ' এছ মাইনাছ কিউ অ' এইটো এছ মাইনাছ, এতিয়া চোৱা, এংগল কিউ অ' আৰ। চোৱাচোন, কিউ অ' আৰৰ সলনি আমি কি লিখিব পাৰো কোৱাচোন, যে পি অ' আৰ লিখিব পাৰিম নে নাই, লিখিব পাৰিম, কাৰণ এইখিনি যদি 90 হয়, এই গোটেইখিনিও কিমান হ'ব, 90 হ'ব। চ' আমি কি কৰিম, এংগল কিউ অ' আৰৰ সলনি আমি কি লিখিম, যে এংগল পি অ' আৰ বুলি আমি লিখিম। ওকে, যে এংগল পি অ' আৰ বুলি আমি লিখিলো। কিয়, কাৰণ যিহেতু এংগল পি অ' আৰ ইকুৱেল টু কি, এংগল কিউ অ' আৰ। ওকে, তো এতিয়া চোৱা, যে এংগল আৰ অ' এছ ইকুৱেল টু এংগল কিউ অ' এছ। ভালকে চাবা, যে এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' আৰ। চ' এংগল পি অ' আৰক আমি কেনেকে লিখিব পাৰিম, এংগল পি অ' আৰক আমি এংগল পি অ' এছ প্লাছ এছ অ' আৰ বুলি আমি লিখিব পাৰিম নাই, লিখিব পাৰিম, কাৰণ এই দুটা যোগ কৰিহে আমি এই ডাঙৰ কোণটো পাম, হয় নে নহয়। তো সেইটো কাৰণে আমি এংগল পি অ' আৰৰ সলনি কি লিখিম, এংগল পি অ' এছ, যে এংগল পি অ' এছ প্লাছ এংগল এছ অ' আৰ বুলি আমি লিখিব পাৰিম, এংগল এছ অ' আৰ বুলি আমি লিখিব পাৰিম, হয় নে নহয়। তেতিয়া আমি কি কৰি দিম, ব্ৰেকেট উঠাই দিম। তো চব ব্ৰেকেট উঠাই দিলে কি হ'ব, যে এংগল আৰ অ' এছ ইকুৱেল টু এংগল কিউ অ' এছ, তাৰপিছত কি হ'ব, মাইনাছ এংগল পি অ' এছ, আৰু এই প্লাছে মাইনাছে কি হ'ব, মাইনাছ এংগল এছ অ' আৰ হ'ব, হয়নে। তো এতিয়া চোৱা,
যে এংগল আৰ অ' এছ ভালকে চাবা যে এংগল আৰ অ' এছ তাৰপিছত সিফালৰ যিটো এংগল এছ অ' আৰ আছে আমি সেইটো ইফালে যদি লৈ আনো মাইনাছত আছে সিফালে ইফালে আহিলে কি হ'ব প্লাছৰ হ'ব তো প্লাছ কি হ'ব এংগল এছ অ' আৰ এংগল এছ অ' আৰ আৰু এই দুটা আমি এনেকে ৰাখি দিম যে এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ এইটো আমি এনেকে ৰাখি দিলো অ'কে এতিয়া চোৱা যে এংগল আৰ অ' এছ প্লাছ এংগল এছ অ' আৰ এইটো আমি এংগল আৰ অ' এছ বুলি ক'ব পাৰো নাই ক'ব পাৰো কাৰণ মাজৰ যিটো সেইটোহে একচুৱেলি কোণ চাইডৰ খিনি এনেই থাকে হয় নে নহয় চ' আমি এইটো এছ অ' আৰক আমি আৰ অ' এছ বুলিও ক'ব পাৰো ইকুৱেল টু কি আছে যে এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ এতিয়া চোৱাচোন আমাৰ এই যিটো প্ৰমাণ কৰিব দিছিলে যে এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ মিলি গৈছে আমি জাষ্ট কি কৰিব লাগে যে হাফ অফ বনাব লাগে গতিকে চোৱা আমাৰ মিলি যাব বস্তুটো এংগল আৰ অ' এছ প্লাছ এংগল আৰ অ' এছ মানে এংগল আৰ অ' এছ কেইটা আছে দুটা আছে চ' আমি এইটো লিখিব পাৰিম যে টু এংগল আৰ অ' এছ টু অফ এংগল আৰ অ' এছ ইকুৱেল টু এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ বুলি আমি ক'ব পাৰো হয় হয় তো এইফালে চোৱা আৰ অ' এছ কি হৈছে দুইৰ লগত পূৰণ হৈ আছে মানে দুই এংগল আৰ অ' এছৰ লগত পূৰণ হৈ আছে সিফালে পঠাই দিলে কি হ'ব হৰণ হ'ব মানে এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ ডিভাইড বাই কিমান হৈ যাব 2 হৈ যাব হয়নে তেতিয়া চোৱা এংগল আৰ অ' এছ ইকুৱেল টু এইটোক আমি এনেকে লিখিব পাৰো নাই যে হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ বুলি আমি ক'ব পাৰো কাৰণ এইটোৰ তলত চোৱা 1 আছে কাৰণ এইটোৰ যিকোনো সংখ্যাৰ তলত 1 থাকে গতিকে 1 ইনটু 2 কি হ'ব 2 আৰু ওপৰত এইটো পূৰণ হৈ গ'লে এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ হ'ব হয়নে তো এংগল আৰ অ' এছ ইকুৱেল টু হাফ অফ এংগল কিউ অ' এছ মাইনাছ এংগল পি অ' এছ এইটোৱে আমাক চোৱা প্ৰমাণ কৰিব দিছিলে তো চাইছানে আমাৰ কেনেকে প্ৰমাণ হৈ গ'ল আৰু এইটোৱে হ'ল একেবাৰে ইজি মেথড তো এইটো কি হৈ গ'ল আমাৰ প্ৰমাণিত হৈ গ'ল তো মই প্ৰথমৰ পৰা আকৌ তোমালোকক দেখুৱাই দিছো তোমালোকে আকৌ বহীত পাতি লোৱা অ'কে তেতিয়া আমি নেক্সটটো কৰিম চোৱা এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে দিয়া আছে এংগল এক্স ৱাই জেড ইকুৱেল টু কিমান 64 ডিগ্ৰী বুলি আমাক কৈছে তো আমি কি কৰিম 64 ডিগ্ৰী হোৱাকে আমি এটা কোণ অংকন কৰি ল'ম তো চোৱা আমি এনেকে কি কৰিম এটা ৰেখা এনেকে অংকন কৰি ললো আৰু চোৱা আমাক কৈছে এক্স ৱাই জেড ইকুৱেল টু কিমান 64 ডিগ্ৰী তো এইফালে যদি এক্স যদি এইটো মানি লওঁ চোৱা এইফালে যদি মই এইটো এক্স মানি লওঁ তেতিয়াহ'লে এক্স ৱাই জেড আৰু এইটো কি হ'ব ৱাই এতিয়া আমি কি কৰিম এংগল ৱাই কোণটো আমাক কিমান ডিগ্ৰী বুলি কৈছে 64 তো 64 ডিগ্ৰী হোৱাকে আমি এটা এনেকে আঁকি ল'ম চোৱা এইফালে হ'ল এইটো 60 হয় নহয় আৰু এইটো হ'ল 65 তো 64 কোনখিনিত হ'ব এইখিনি অংশত হ'ব তো এইটো চিধা চিধি এনেকে কি হ'ব এটা আমি কোণ অংকন কৰি ল'ম অ'কে তো এইটো একটা কোণ অংকন কৰিলো এই কোণটোৰ মান কিমান 64 ডিগ্ৰী বুলি কৈছে আৰু এংগল এক্স ৱাই জেড অৰ্থাৎ এইটো কিমান হ'ব এইটো কি বুলি হ'ব জেড হ'ব তো এংগল এক্স ৱাই জেড ইকুৱেল টু 64 আৰু আমাক কৈছে এক্স ৱাইক পি বিন্দুলৈ বঢ়াই দিয়া হৈছে এই এক্স ৱাইক কিমানলৈ বঢ়াই দিয়া হৈছে পি বিন্দুলৈ গতিকে এই বিন্দুটোৰ নাম কি হৈ যাব পি হৈ যাব হয় নহয় তাৰপিছত আমাক কৈছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা আমি চিত্ৰটো অংকন কৰিলো তাৰপিছত কৈছে যদি ৱাই কিউ ৰশ্মিয়ে আমাক কৈছে যে আন এটা ৰশ্মি কি ৱাই কিউ ৰশ্মিয়ে এংগল জেড ৱাই পিক কি কৰিছে সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ সমান ভাগত ভাগ কৰিছে তো এইটো চোৱাচোন এই কোণটো কিমান ডিগ্ৰী যে এই কোণটো আমাৰ এপ্ৰক্স আমি ধৰি লৈছো 60 তো ইয়াৰে আধা কিমান হ'ব তো ইয়াৰে আধা এইফালে হ'ব তো আমি কি কৰিম এইটোৰ আধা এনেকে সমদ্বিখণ্ডিত ভাৱে আমি এনেকে কি কৰি ললো আঁকি ললো অ'কে আৰু এইটোৰ নাম আমি কি বুলি ক'ম যে ৱাই আৰু ইফালে কি হ'ব এইটো কিউ অৰ্থাৎ ৱাই কিউ হ'ব তো ৱাই কিউ ৰশ্মিয়ে কি কৰিছে জেড চোৱা যে জেড ৱাই পিক সমদ্বিখণ্ডিত কৰিছে তেন্তে এংগল এক্স ৱাই কিউ অৰ্থাৎ এই কোণটো আমি কি কৰিব লাগে উলিয়াব লাগে আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি এই কোণটো এই দুটা কোণ আমি কি কৰিব লাগে উলিয়াব লাগে এইটো কোণ আৰু এই ডাঙৰ এই কোণটো আমি কি কৰিব লাগে উলিয়াব লাগে তো আমি কেনেকে নিৰ্ণয় কৰিম চোৱা ইফালে চোৱা যে এইটো দিয়া আছে কিমান 64 ডিগ্ৰী এতিয়া চোৱা ইয়াতে যদি মই কওঁ যে এংগল পি অ' কিউ প্লাছ কিউ ৱাই জেড প্লাছ জেড ৱাই এক্স আটাইখিনি কোণ মিলি কি হ'ব তিনিওটা কোণ মিলি 180 ডিগ্ৰী হ'ব হয় নহয় তো 180 ডিগ্ৰী বুলি আমি দেখুৱাই ইফালে পি ৱাই কিউ আৰু কিউ ৱাই জেডক আমি কি ক'ব পাৰো যে কিউ ৱাই জেড নামেদি ক'ব পাৰো কাৰণ দুয়োটা সেম গতিকে যিকোনো এটা নাম দি আমি কি কৰিম যে যদি মই ইফালে পি ৱাই কিউ আৰু কিউ ৱাই জেড তো পি ৱাই কিউ মই কি ক'ব পাৰো কিউ ৱাই জেড বুলি ক'ব পাৰো তো 2 কিউ ৱাই জেড ইকুৱেল টু কিমান পাম আমি যে এই 64 আৰু ইফালে 180 থাকিব মানে তিনিওটা কোণ চোৱা মই বস্তুটো তোমালোকক দেখুৱাই দিছো অংকটো ষ্টেপ বাই ষ্টেপ কৰি গ'লে তোমালোকে একেবাৰে ইজি পাবা আৰু বহুত সহজ পাবা তো চোৱা যিখিনি আমাক দিয়া আছে আমি ফাৰ্ষ্ট সেইখিনি লিখিলো যে দিয়া আছে
দিয়া আছে কি আমাক যে এংগল এক্স ৱাই জেড ইকুয়াল টু কিমান 64 ডিগ্ৰী আমাক দিয়া আছে আৰু জেড ৱাই পিৰ সমদ্বিখণ্ডক কি ৱাই কিউ হয় নহয় যে এংগল জেড ৱাই পিৰ সমদ্বিখণ্ডক কি যে ৱাই কিউ হয় নহয় এইটো সমদ্বিখণ্ডক তো আমি কি কৰিব লাগে যে কিউ কিউ ৱাই এক্স আমি উলিয়াব লাগে কিউ ৱাই এক্স আমি উলিয়াব লাগে অর্থাৎ বা এক্স ওয়াই কিউ আমি উলিয়াব লাগে একেটা কথাই যে এংগল এক্স ওয়াই কিউ আমি উলিয়াব লাগে আৰু কিউ ওয়াই পি আমি উলিয়াব লাগে আৰু এংগল কিউ ওয়াই পি আমি নিৰ্ণয় কৰিব লাগে এইটো কিউ ওয়াই পি এইটো আৰু এই কোণটো এতিয়া এইটো আমাক প্ৰত্যাৱৰ্তী কোণ উলিয়াব দিছে যে প্ৰত্যাৱৰ্তী এই কোণটো আমাক উলিয়াব দিছে এতিয়া চোৱা যে চিত্ৰৰ পৰা আমি কি পাম চোৱা চিত্ৰৰ পৰা আমি কি পাম যে এংগল কিউ ভালকে চাবা এক মূৰৰ পৰা চাই যাবা যে এংগল পি ওয়াই কিউ এংগল পি ওয়াই কিউ প্লাস কিউ ওয়াই জেড প্লাস জেড ওয়াই এক্স ইকুয়াল টু কিমান পাম আমি 180 ডিগ্ৰী পাম হয় নহয় তো এতিয়া চোৱা যে পি ওয়াই কিউ প্লাস কিউ ওয়াই জেড প্লাস ইফালে কি যে জেড ওয়াই এক্স তো জেড ওয়াই এক্স চোৱাচোন যে এক্স ওয়াই জেড আমাক কিমান দিয়া আছে 64 দিয়া আছে হয় নহয় তো এই ইয়াতে চোৱা এংগল ওয়াই অৰ্থাৎ এংগল ওয়াই কোনটো ইয়াতে এইটো যে আমাক চোৱা ভালকে চোৱা যে এক্স ওয়াই জেড কৈছে আমাক তো জেড ওয়াই এক্স একেটা কথাই তো এইটো আমি কিমান পাইছো ইয়াতে দিছে আমাক 64 তো 64 পাতিলো তাৰপিছত চোৱা এংগল পি ওয়াই কিউ প্লাস ইফালে কি আছে চোৱা যে কিউ ওয়াই জেড তো আমি ইফালে কিউ ওয়াই জেড পাতিলো প্লাস 64 ইকুয়াল টু কিমান 180 ডিগ্ৰী হয়নে এতিয়া চোৱা যে এংগল পি ওয়াই কিউ প্লাস এংগল কিউ ওয়াই জেড তো আমি এংগল পি ওয়াই কিউক আমি কি ক'ব পাৰো কিউ ওয়াই জেড বুলি ক'ব পাৰো তো পি ওয়াই কিউৰ সলনি আমি কি লিখিম যে এংগল কিউ ওয়াই জেড বুলি আৰু এটা আছে এংগল কিউ ওয়াই জেড প্লাস 64 ডিগ্ৰী ইকুয়াল টু কিমান 180 ডিগ্ৰী ওকে তেতিয়া চোৱা কিউ ওয়াই জেড কেইটা আছে দুটা আছে অৰ্থাৎ 2 অফ এংগল কিউ ওয়াই জেড এতিয়া প্লাসৰ 64 সিফালে গলে কি হ'ব মাইনাসৰ 64 হৈ যাব তো চোৱা যে 2 এংগল কিউ ওয়াই জেড ইকুয়াল টু 180 ৰ পৰা 64 মাইনাস কৰি দিয়া যে 10 ৰ পৰা 4 গলে 6 আৰু ইফালে আছে 7 7 ৰ পৰা 6 গলে 1 আৰু ইফালে 1 গতিকে কিমান হ'ব 116 ডিগ্ৰী তো 2 এংগল কিউ ওয়াই জেডৰ লগত পূৰণ হৈ আছে কিফালে গৈ কি হ'ব হৰণ হ'ব তো চোৱা 2 11 কেইবাৰ 5 বাৰ 2 5 গুণ 10 এক বাকি আছে 16 হ'ব 2 16 কেইবাৰ 8 বাৰ তো এংগল কিউ ওয়াই জেড ইকুয়াল টু কিমান হৈ যাব যে 58 ডিগ্ৰী হৈ যাব তো চোৱাচোন আমাৰ এটা হৈ গ'ল যে কিউ ওয়াই জেড ভালকে চোৱা আমাৰ এটা হৈ গ'ল যে কিউ ওয়াই জেড এইটো আমি পাই গ'লো কিমান 58 ডিগ্ৰী ভালকে চাবা এইটো 58 ডিগ্ৰী পাই গ'ল আৰু এইটো আছে 64 সো আমি এই কোণটো উলিয়াব পাৰিম নে নাই এই দুটা যোগ কৰিব পাৰিম হয়নে তো এটাকে চোৱা আমাক উলিয়াব দিছে এক্স ওয়াই কিউ তো এক্স ওয়াই কিউ মানে কিমান হ'ব এক্স ওয়াই জেড প্লাস জেড ওয়াই কিউ হয়নে তো এটাকে এক্স ওয়াই কিউ ইকুয়াল টু আমি কি পাম যে এক্স ওয়াই জেড এংগল এক্স ওয়াই জেড প্লাস এংগল জেড ওয়াই কিউ এংগল জেড ওয়াই কিউ তো এংগল এক্স ওয়াই জেড এংগল এক্স চোৱা এক্স ওয়াই জেড কিমান দিয়া আছে 64 দিয়া আছে গতিকে ইয়াতে কিমান পাতিম যে 64 ডিগ্ৰী প্লাস জেড ওয়াই কিউ এইটো চোৱা জেড ওয়াই কিউ আমি কিমান পাইছো 58 ডিগ্ৰী গতিকে 58 ডিগ্ৰী তো 64 ৰ লগত 54 যোগ কৰা 4 4 8 6 5 11 কিমান 118 ডিগ্ৰী আমি পাই গৈছো ওকে সো আমি কি পাই গৈছো যে এক্স ওয়াই কিউ এইটো চোৱা যে এক্স ওয়াই কিউ এইটো আমাৰ হৈ গ'ল নেক্সট আমি কি উলিয়াম যে কিউ ওয়াই পি তো কিউ ভালকে চোৱা কিউ ওয়াই পি কিমান হ'ব এইটো যদি 58 ডিগ্ৰী হয় এইটো কিমান হ'ব 58 ডিগ্ৰী হ'ব নাই 58 ডিগ্ৰী হ'ব তো এটাকে এংগল কিউ ওয়াই পি কিমান হ'ব যে 58 ডিগ্ৰী কিয় হ'ব যেহেতু এংগল যে কিউ ওয়াই জেড ইকুয়াল টু কিউ ওয়াই পি দুইটা কোণ একই যেহেতু এংগল কিউ ওয়াই জেড ইকুয়াল টু এংগল কিউ ওয়াই পি হয়নে চোৱা আমাৰ দুয়োটাৰ কি হৈ গ'ল দুয়োটাই আমি প্ৰমাণ কৰি দেখুৱালো আকৌ মই প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকে পাতিলো ওকে সো এতিয়া আমি নেক্সট যিখিনি তোমালোকৰ এমচিকিউ দিয়া আছে সেইখিনি কৰিম তো ভালকে চাই থাকা এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে তলত দুটা উক্তি দিয়া হ'ল উক্তি 1 কৈছে যে যদি দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে ইয়াৰ সাধাৰণ নোহোৱা বাহু দুটালে এডাল সৰল ৰেখাত থাকে তো আমাক কৈছে চোৱা যে যদি দুটা সন্নিহিত কোণৰ যোগফল তো মই যদি ইফালে যদি চোৱা যে দুটা সন্নিহিত কোণ যদি মই ধৰি লওঁ
ঠিক আছে। সো মই ধৰি লৈছো এইটো এটা সন্নিহিত কোণ আৰু এইটো এটা সন্নিহিত কোণ। তো এই সন্নিহিত কোণ দুটা মই ধৰি লৈছো যে এইটো আলফা আৰু এইটো বিটা বুলি ধৰি লৈছো। তো আলফা প্লাস বিটা কিমান হৈ যাব? সন্নিহিত কোণৰ যোগফল আমাক 180 ডিগ্ৰী বুলি কৈছে, তো 180 ডিগ্ৰী কৈছে। তো এটাকে চোৱা, এই যিটো সন্নিহিত কোণ দুটা কৰা এইটো এটা বাহু, কিন্তু এই দুটা বাহু সন্নিহিত কোণ কৰা নোহোৱা বাহু, হয় নহয়? এইটো হোৱা বাহু আৰু এইটো সন্নিহিত সাধাৰণ বাহু নোহোৱা এই দুটাল বাহু। বুজি পাইছা? কৈছে কি চোৱা, দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয়, তেন্তে ইয়াৰ সাধাৰণ নোহোৱা বাহু দুটালে, এইটো সাধাৰণ হৈছে নেকি? নাই হোৱা। কি কৈছে? এডাল সৰল ৰেখাত থাকে। সাধাৰণ নোহোৱা বাহু দুডাল, সাধাৰণ বাহু নোহোৱা বাহু দুডালে এডাল সৰল ৰেখাত থাকে। চোৱাচোন, এইটো বাহু এটা সৰল ৰেখাত আছে নে নাই, আৰু এইটো বাহু সৰল ৰেখাত আছে নে নাই? সৰল ৰেখাত আছে। চ' উক্তি 1 কি হৈ যাব? সত্য হৈ যাব। নেক্সট উক্তি 2 কি কৈছে, যে যদি এটা ৰশ্মি সৰল ৰেখাত থাকে, ধৰি লৈছো এটা ৰশ্মি সৰল ৰেখাত আছে, তেন্তে ইয়াৰ সন্নিহিত কোণ দুটাৰ যোগফল, তো ধৰি লৈছো এইটো এটা ৰশ্মি সৰল ৰেখাত ধৰি এই ৰশ্মিটো ধৰি লৈছো সৰল ৰেখাত আছে, তেন্তে এইটো কোণ আৰু এইটো কোণ ধৰি লৈছো এইটো এ আৰু এইটো ধৰি লৈছো বি কোণ, দুয়োটা কোণৰ যোগফল কিমান? 180 ডিগ্ৰী। তো 180 ডিগ্ৰী একজেক্টলি হ'ব, কাৰণ মই তোমালোকক এইটো চোৱা, জ্যামিতিৰ যিটো অৰ্ধবৃত্তাকাৰ আছে অৰ্থাৎ ছাতি আকৃতিৰ আছে, এইটো এই অংশখিনি কিমান? 180 ডিগ্ৰী, আৰু তলৰ অংশখিনি কিমান? 180 ডিগ্ৰী। তো ওপৰৰ অংশখিনি যদি ইয়াতে মই ধৰি লওঁ, এই দুয়োটা কোণৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী নহ'ব জানো? হ'ব। গতিকে উক্তি 1ও শুদ্ধ, উক্তি 2ও কি হৈ যাব? ইয়াতে শুদ্ধ হৈ যাব। চাইছানে? এই কনচেপ্টখিনি এনেকে ভালদৰে বুজিব লাগিব, তেতিয়াহে তোমালোকৰ পৰীক্ষাত একেবাৰে মনত থাকিব, এমচিকিউ খিনি কৰাত তোমালোকৰ অসুবিধা নহয়। গতিকে ইয়াতে কি হৈ যাব? অপশ্যন ডাইৰেক্ট এ হৈ যাব শুদ্ধ উত্তৰ। ওকে, সো এইটো আমাৰ হ'ল 7 নম্বৰ কুৱেশ্যনটোৰ সমাধান। এতিয়া আমি নেক্সট 8 নম্বৰটো কৰিম। চোৱা, তো এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যেতিয়া দুডাল সৰল ৰেখাই কটাকটি কৰে, তো দুডাল সৰল ৰেখা আমি কি কৰিম? কটাকটি কৰাম। তো কটাকটি কৰিলে আমাক কি কৈছে চোৱা, যে সন্নিহিত কোণ দুটা পৰস্পৰ পূৰক। তো সন্নিহিত কোণ কেইটা? ধৰি লৈছো এই কোণটোৰ সন্নিহিত কোণ, হয় নহয়? তো এই সন্নিহিত কোণ দুটাৰ যোগফল পৰস্পৰ পূৰক। পূৰক মানে কিমান? 90 ডিগ্ৰী। তো এই দুটা কোণ মিলি কিমান হ'ব? 180 ডিগ্ৰী হ'ব বুলি মই এইমাত্ৰ তোমালোকক কৈছোৱেই। কাৰণ এনেকুৱা যদি এটা কি থাকে, অৰ্ধবৃত্তাকাৰ থাকে, তেতিয়াহ'লে এইটো অৰ্ধবৃত্তাকাৰ, গতিকে এই গোটেইখিনি কিমান? 180 ডিগ্ৰী। কিন্তু আমাক ইয়াতে কৈছে পূৰক, গতিকে এইটো কি হৈ যাব? অট'মেটিক ভুল হৈ যাব, হয়নে? এইটো কি হ'ব? সম্পূৰক হ'ব। তো চোৱা, সন্নিহিত কোণ দুটা পৰস্পৰ সম্পূৰক। সম্পূৰক মানে কিমান? 180 ডিগ্ৰী। তো 2 নম্বৰটো কি হৈ যাব? শুদ্ধ হৈ যাব, 1 নম্বৰটো ভুল হৈ যাব। চাইছেনে? এই বস্তুখিনি এনেকে বুজিব লাগিব। নেক্সট আমাক কৈছে বিপ্ৰতীপ কোণবোৰ সমান। তো বিপ্ৰতীপ কোণবিলাক চোৱাচোন, এইটো চোৱা, এই দুটা ৰেখা কাটিছো নহয়, এইটোৰ সমান এইটো হ'ব আৰু এইটোৰ সমান এইটো হ'ব নাই? হ'ব। তো অপশ্যন 3ও কি হৈ যাব? শুদ্ধ হৈ যাব। নেক্সট আমাক কি কৈছে চোৱা, যে বিপ্ৰতীপ কোণবোৰ সম্পূৰক। তো এটা ডাইৰেক্ট দাবী কৰি দিছে যে বিপ্ৰতীপ কোণবোৰ সম্পূৰক হ'ব বুলি। তো এতিয়া যদি মই এই বস্তুটো যদি এনেকে যদি আঁকো, তেতিয়াহ'লে চোৱাচোন, এইটো সম্পূৰক হৈছে জানো? এইটোৰ লগত সম্পূৰক হ'ব জানো? নহ'ব। এইটোৰ লগত সম্পূৰক হ'ব জানো? হয়তো কেতিয়াবা হৈ যাব পাৰে, কিন্তু কেতিয়াবা নহ'বও পাৰে। গতিকে এইটো কি নহ'ব? শুদ্ধ নহ'ব। গতিকে অপশ্যন কি হৈ যাব চোৱা, 2 আৰু 3 শুদ্ধ হৈ যাব। তো শুদ্ধ উত্তৰটো বাছি ওলোৱা যে অপশ্যন 2 আৰু 3, গতিকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। ওকে, সো এইটো হৈ গ'ল 8 নম্বৰ কুৱেশ্যনটোৰ সমাধান। এতিয়া আমি নেক্সট 9 নম্বৰটো কৰোঁ। চোৱা, এতিয়া চোৱা 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, যে নিম্নোক্ত প্ৰশ্নটোত এটা উক্তি আৰু আনটো যুক্তি বুলি নামকৰণ কৰা হৈছে। তলৰ বিকল্প এ বি চি আৰু ডিৰ পৰা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে। তো চোৱা, চিত্ৰত আমাক কৈছে এ চি বি এডাল সৰল ৰেখা। তো আমি এ চি বি এডাল সৰল ৰেখা এনেকে আঁকি ল'ম। আমাক দিয়া আছে চোৱা, যে এইটো বি আৰু এইটো এ আৰু এইটো কি চি। এ চি বি এডাল সৰল ৰেখা। তেন্তে আমাক কৈছে এংগল বি চি ডি 120। চোৱা, বি চি ডি অৰ্থাৎ এইখিনি কিমান? 126 ডিগ্ৰী বুলি কৈছে। এইটো ডি আৰু এইখিনি অংশ 7x আৰু এইটো কি 3x। তো এইখিনি বি চি ডি অৰ্থাৎ এইখিনি আমাক কিমান কৈছে? 126 ডিগ্ৰী বুলি কৈছে। তো এইটো সত্য হয় নে নহয় আমি কেনেকে প্ৰমাণ কৰিম? চোৱা, যে 7x আৰু 3x দুয়োটা যোগ কৰি আমি কিমান পাম? এইখিনি অংশ আমি জানো 180 ডিগ্ৰী বুলি। তো চোৱাচোন, যে 3x প্লাছ 7x দুয়োটা মিলি আমি কিমান পাম? 180 ডিগ্ৰী। তো 3x আৰু 7x মিলি কিমান হ'ব? 10x। 10x ইকুৱেল টু 180 ডিগ্ৰী, অৰ্থাৎ x ইকুৱেল টু কি হ'ব? 180/10 হৈ যাব, কাৰণ এইটো x ৰ লগত 10 পূৰণ হৈ আছে, ইফালে হৰণ হ'ব। তো x ৰ মান আমি কিমান পাইছো? x ৰ মান আমি পাইছো 18। তো এতিয়া চোৱাচোন, এইখিনি আমি 7 ইনটু x, x ৰ মান কিমান? 18। তো 18 7 গুণ কিমান? চোৱা, যে 7 8 গুণ 56, 6 7 5, 7 1 গুণ 7, 7 5 কিমান? 12। কিমান হ'ব? 126 ডিগ্ৰী হ'ব। গতিকে এইটো কি হৈ যাব? সত্য হৈ যাব। গতিকে নৰ উক্তি এ হৈ যাব সত্য। সত্য, এইটো হ'ব সত্য। এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো। চোৱা, উক্তি বি টো কি কৈছে চোৱাচোন। উক্তি বি টো কৈছে যে যদি ৰশ্মিটো একেডাল ৰেখাত থাকে, তেন্তে সন্নিহিত কোণ দুটাৰ যোগফল। একেডাল ৰেখাতে আছে, গতিকে সন্নিহিত এই দুটা কোণৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী হ'ব, হয় নহয়? কাৰণ আমি জানো এটা সমতলত এই অৰ্ধবৃত্তাকাৰ এনেকুৱা হেৰিটো কিমান থাকে? 180 ডিগ্ৰী থাকে। গতিকে উক্তি আৰু কি হৈ যাব? যুক্তি আৰু কি হৈ যাব? সত্য হৈ যাব।
এতিয়া আমি ইয়াতে চোৱা যে উক্তি এ কিমান পাইছো আমি 126 অৰ্থাৎ এইটো সত্য আৰু এইটো কি সত্য গতিকে অপচন কোনটো হৈ যাব শুদ্ধ উত্তৰ এ হৈ যাব শুদ্ধ উত্তৰ যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য আৰু যুক্তি আৰু উক্তি এৰ কি শুদ্ধ ব্যাখ্যা গতিকে নৰ অপচন এ হৈ যাব শুদ্ধ এতিয়া আমি নেক্সট 10 নম্বৰটো কৰো চোৱা এতিয়া চোৱা 10 নম্বৰ কুৱেশ্যন আমাক কি কৈছে তলত তিনিটা উক্তি দিয়া আছে প্ৰথম উক্তি কি কৈছে আমাক চোৱা যে যদি দুডাল সৰল ৰেখাই পৰস্পৰ ছেদ কৰে তেন্তে ইয়াৰ বিপ্ৰতীপ কোণবোৰ সমান তো দুটা সৰল ৰেখা আমি ধৰি লৈছো এনেকে কি কৰিছে ছেদ কৰিছে তো বিপ্ৰতীপ কোণ এইটো কোণৰ সমান এইটো কোণ হ'ব আৰু এইটো কোণৰ সমান এইটো কোণ হ'ব গতিকে অপচন এ হৈ যাব কি শুদ্ধ উত্তৰ নেক্সট আমাক কি কৈছে 2 নম্বৰটো চোৱা যে এডাল ৰেখাৰ মাত্ৰ এটাহে প্ৰান্তবিন্দু থাকে তো আমি জানো ৰেখা এডাল কি থাকে দুডাল প্ৰান্তবিন্দু থাকে কিন্তু ইয়াতে কৈছে এটাহে গতিকে অপচন 2 কি হৈ যাব 2 নম্বৰটো ভুল হৈ যাব 3 নম্বৰটো কৈছে চোৱা যে যদি দুটা সন্নিহিত কোণ পৰস্পৰ পূৰক দুটা সন্নিহিত কোণ ধৰি লৈছো এইটো কোণ পূৰক আৰু সমান হয় তেন্তে পূৰক মানে কিমান দুটা সন্নিহিত কোণ পৰস্পৰ পূৰক তো দুটা কোণ মিলি 90 ডিগ্ৰী আৰু সমান হয় তো এইটো কিমান হ'ব 90 হলে 90 আধা কিমান 45 প্লাস 45 মানে দুয়োটা মিলি 90 হৈ যাব হয়নে গতিকে অপচন 3 কি হৈ যাব শুদ্ধ হৈ যাব গতিকে শুদ্ধ কোনটো হ'ব যে 2 আৰু 3 শুদ্ধ বিকল্পটো আমাক বাছিব দিছে যে আচ্ছা 2 নহয় 1 আৰু 3 হ'ব শুদ্ধ উত্তৰ গতিকে অপচন বি হৈ যাব শুদ্ধ যে 1 আৰু 3 টো কি উক্তিটো সত্য ঠিক আছে গতিকে 10ৰ অপচনৰ বি শুদ্ধ উত্তৰ তো আমাৰ তোমালোকৰ অনুশীলনী 6.1 ৰ কুৱেশ্যন নং 10 লৈকে হৈ গ'ল আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক নেক্সট ভিডিঅ'ত অনুশীলনী 6.2 ৰ অংকখিনি কৰাম আৰু লগতে যিখিনি উপপাদ্য আছে গোটেইখিনি মই কৰাম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আজিৰ এইটো ভিডিঅ'ত তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ নেক্সট ক্লাছত তোমালোকে পৰৱৰ্তী ভিডিঅ'সমূহ চাব পাবা ঠিক আছে আৰু গোটেইখিনি ক্লাছ এটেণ্ড কৰিবলৈ তোমালোকে প্লেলিষ্টটো চেক কৰা ক্লাছ 9 মেথছ বুলি প্লেলিষ্ট এটা আছে তাতে গোটেইখিনি ক্লাছ তোমালোকে পাই যাবা গতিকে আজিলৈ আহিছো টিল দেন বাই বাই টেক কেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা